প্ৰথম পৰ্যায়ৰ যেটো 30,000 লৰা ছোৱালীক আমি সহায় কৰিম জিলা পৰ্যায়ৰ ইন্টাৰভিউ 16 আগষ্টৰ পৰা আমি আৰম্ভ কৰিম সো মুখ্যমন্ত্ৰী কি ক'লে আপোনালোকে শুনিলে সো প্ৰথম পৰ্যায়ৰ ইন্টাৰভিউ শেষ হোৱাৰ পিছত আকৌ 16 আগষ্টৰ পৰা 5 ছেপ্টেম্বৰলৈকে আৰু ৰিভেৰিফিকেশ্যন অৰ্থাৎ সেকেন্ড পৰ্যায়ৰ দ্বিতীয় পৰ্যায়ৰ ইন্টাৰভিউ চলি আছে বা চলিব এই সংখ্যাটো মুখ্যমন্ত্ৰী কি ক'লে আপোনালোকে শুনিলে সো আপোনালোকে যিসকলে এই আত্মনিৰ্ভৰ অসম আঁচনি এপ্লাই কৰিছে আৰু এই আঁচনিত মুখ্যমন্ত্ৰী ঘোষণা কৰিছে যে প্ৰথম পৰ্যায়ত 30,000 যুৱক যুৱতীক 1 লাখ টকা বেংকৰ একাউণ্টত থৈ দিব আৰু 1 লাখ টকা আপোনালোকে 2 লাখ টকা দিব 1 লাখ টকা প্ৰথম পৰ্যায়ত দিব আৰু 1 লাখ টকা পিছত দিব তাৰপিছত 1 লাখ টকা আমি ধাৰ মাৰিব লাগিব আৰু 1 লাখ টকা ধাৰ মাৰিব নালাগে আমি যিকোনো উদ্যোগ স্থাপন কৰিবৰ কাৰণে এই 2 লাখ টকা এককালীন সাহায্য দিব আমাক মুখ্যমন্ত্ৰী মহোদয় সো মুখ্যমন্ত্ৰী মহোদয় কোৱা মতে প্ৰথম পৰ্যায়ৰ ইন্টাৰভিউ শেষ হৈ যোৱাৰ পিছত এতিয়া আৰু 16 আগষ্টৰ পৰা আকৌ 5 ছেপ্টেম্বৰলৈকে আৰু দ্বিতীয় পৰ্যায়ৰ ইন্টাৰভিউ আৰম্ভ কৰিছে সো এই দ্বিতীয় পৰ্যায়ত ইন্টাৰভিউ কোনসকল ল'ৰা ছোৱালীক ইন্টাৰভিউত মাতিব সেইটো বৰ ডাঙৰ বিষয়ৰ কথা সো মুখ্যমন্ত্ৰী কোৱা মতে আমাক ফোন কৰি মাতিব নে এডমিট কাৰ্ড দি মাতিব সেইটো হোৱা নাই কিন্তু আমি নিজে চাব লাগিব ওয়েবসাইটত যাই কেনে আত্মনিৰ্ভৰ এছাম মাৰিব লাগিব আত্মনিৰ্ভৰ এছাম মাৰি কেনে আমি লগইন কৰিব লাগিব তো লগইন কৰি কেনে আমি চাব লাগিব তাত আমাৰ এডমিট কাৰ্ড আছে নে না আমাক ফোন যোগে মাতিব না এডমিট কাৰ্ড দি মাতিব এই দ্বিতীয় পৰ্যায়ত ইন্টাৰভিউৰ কাৰণে সো আমাক আমি বা প্ৰত্যেকে আমি নিজৰ মোবাইলত বা নিজৰ কম্পিউটাৰত আমি লগইন কৰি চাহটো ভাল আত্মনিৰ্ভৰ এছাম মাৰিলে আপোনালোকৰ এনেকুৱা এখন ইন্টাৰফেচ আহিব ইন্টাৰফেচটো অহাৰ পিছত আপোনালোকে নিজৰ ফোন নম্বৰটো দি আপোনালোকে লগইন কৰিব আৰু ওটিপি দি আপোনালোকে ওটিপি সেন্ড কৰি আপোনালোকে লগইন কৰাৰ পিছত আপোনালোকৰ হয়তো টেষ্টত এডমিট কাৰ্ড দেখা দিব পাৰে হয়তোবা আপোনাক যি এডমিট কাৰ্ড যি দেখা নিদিয়ে নিশ্চয় আমাক ফোন কৰি মাতিব ফোন কৰি মাতাৰ পিছত আমি এই ইন্টাৰভিউত যাব লাগিব তো এই ইন্টাৰভিউত কাক মাতিব যি প্ৰথম পৰ্যায়ত যি 30,000 যুৱক যুৱতীক পইচাটো দিব সেই প্ৰথম পৰ্যায়ত সেই 30,000 যুৱক যুৱতীক মাতা হ'ব মুখ্যমন্ত্ৰীয়ে কোৱা মতে তো আমি আৰু দ্বিতীয় পৰ্যায়ত আৰু আকৌ 70,000 যুৱক যুৱতীক দিব সেই বিষয়ে সিহঁতৰ ইন্টাৰভিউ কেতিয়া হ'ব সেই বিষয়ে মুখ্যমন্ত্ৰী কোনো ধৰণৰ ব্যাখ্যা কৰা নাই বা কোনো ধৰণৰ কোৱা নাই সো আমি প্ৰথম পৰ্যায়ত যেতিয়া আমাৰ ইন্টাৰভিউ কাৰণে কলটো আহে তেনেহ'লে আমাৰ কাৰণে খুবেই ভাল খবৰ বা আমি সিলেকশ্যন হোৱা বুলি আমি ধৰিব পাৰিম সো মুখ্যমন্ত্ৰী কোৱা মতে এনেকুৱা সো আপোনালোকে ভিডিঅ'টো চালে ভিডিঅ'টো আৰু নতুন কৰি কিবা আপডেট আহিলে মই আপোনালোকক নিশ্চয় জনাম আপোনালোকে মোৰ ভিডিঅ'টো সাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দাবাই দিব আপোনালোকৰ বাবে মই গিভৱে এটা কৰিম গিভৱেত আপোনালোকৰ উন্নত ব্যক্তিজনক মই 1000 টকা আপোনালোকৰ গুগল পে ফোন পে নাইবা ইউপিআই মাধ্যমে আপোনালোকক দিম আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু আগন্তুক আপোনালোকে কোনো নতুন আপডেট আহিলে নিশ্চয় আপোনালোকে পাব সো আপোনালোকে আত্মনিৰ্ভৰ এছাম মাৰাৰ পিছত আপোনালোকে ফোন নম্বৰ দি ওটিপি কৰাৰ পিছত আপোনালোকে এনেকুৱা এখন পেজ আহিব এতিয়া মই চাওঁত আপোনালোকৰ মোৰ হেৰিত কোনো ধৰণৰ এডমিট কাৰ্ড শ্ব' কৰা নাই বোধহয় মই সিলেকশ্যন হৈছোঁ নে নহয় হোৱা সেইটো মই জানা নাই সো পিছত পৰ্যায়ত গম পোৱা যাব হয়তোবা ফোন কৰি মাতিব আৰু সিলেকশ্যন হ'লে হয়তোবা ফোন কৰি মাতিব হয়তোবা এডমিট কাৰ্ড শ্ব' কৰিব সো আপোনালোকেও চাই ল'ব আপোনালোকৰ নিজৰ মোবাইলত চাব পাৰিব হয়তোবা কম্পিউটাৰ দোকানত চাব পাৰিব সো আপোনালোকে নিজে চাই ল'ব কালি বা আজি আপোনালোকে লগে চাই ল'ব চাই লৈ কেনে আপোনালোকে নিজে কনফাৰ্ম হ'ব পাৰিব সো আপোনালোকৰ কাৰণে এইটো আপোনালোকৰ ভাল খবৰ যিয়ে আপোনালোকক যদি ফোন কৰিলে মাতে বা এডমিট কাৰ্ড শ্ব' কৰে তেনেহ'লে আপুনি চিলেক্ট হোৱা বুলি তেনে আপুনি নিশ্চয়তো বুলি ভাবি লওক সো ভিডিঅ'টো আজি এইখিনিয়ে আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে মোক সাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দাবাই দিব আৰু লগতে আপোনালোকে মোক মোটিভেট কৰিব সো এইখিনি আগন্তুক আপোনালোকক নিশ্চয় আপোনালোকক নতুন আপডেট আহিলে নিশ্চয় আপোনালোকক জনাম সো ভিডিঅ'টো আজি এইখিনিতে এৰি দিওঁ